নমস্কাৰ অসমবাসী সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক। মই আজি আপোনালোকক এটা খুব সুখবৰ বাৰ্তা দিব গৈ আছোঁ আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাব বুলি মই আশা ৰাখিছোঁ। ৰহম শ্বাহৰ যিটো সৰু মহটো, যিটো আহতগুৰিত এইবাৰ চেম্পিয়ন হৈছিলে, মানে প্ৰথম পুৰস্কাৰ পাইছিলে, তো সেই মহটো এইবাৰ আহি গ'ল নগাঁও ৰন্থলীত। আৰু কোনে লৈ আছে মই গোটেই ভিডিঅ'টো আপোনালোকক দেখাম আৰু আপোনালোকে কোনে লৈছে গোটেইখিনি জানিব। ভিডিঅ'টো চাই থাকক, কাৰণ যিহেতু মহটো আহি পোৱা আধা ঘণ্টা হৈছেহি বৰ্তমান নতুন মালিকৰ ঘৰত, ৰহম শ্বাহৰ সৰু মহটো। আৰু আশীৰ্বাদ কৰক যাতে নতুন মালিক, গতিকে তেওঁৰ প্ৰথম জীৱনৰ চখ বহুত আছিলে মহ, তেখেতে বহুত আনিছে, তেওঁৰ নামত আনি বহুত যুঁজাইছে। চৰৰ পৰা হওক, মৰিগাঁৱৰ পৰা হওক, আনি ইয়াত নগাঁৱত তেখেতে মহ আনি যুঁজাই থাকে। কিন্তু তেখেতৰ মনৰ আশাটো এইবাৰ নিজেই পূৰ কৰিছে, মানে তেখেতে প্ৰথম মহৰ মালিক হ'ব ওলাইছে। গতিকে সমূহ মহযুঁজ প্ৰেমী ৰাইজে তেখেতক আশীৰ্বাদ কৰিব। তেখেতৰ নামটো হৈছে ৰাজু বৰা। আপোনালোকে একবাৰ ৰাজুক উৎসাহ দিব বুলি মই আশা ৰাখিছোঁ, যিহেতু আপোনালোকৰ আৰু আমাৰ বাবেই তেওঁ মহটো কিনি আনিছে। আৰু সকলোখিনি জনাই আছোঁ ভিডিঅ'ৰ মাজত। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু মহটো কেনেকুৱা লাগিছে চাই জনাবলৈ নাপাহৰিব। আহক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ সন্মুখতে দেখা পাই আছে আমাৰ সকলোৰে মৰমৰ ৰাজু, আৰু তাৰ লগত আছে নতুন মহটো ৰহম শ্বাহ আলি দলবাৰী, তেখেতৰ পৰা লৈ আহিছে, যিটো নেকি আহতগুৰিত 14 মিনিটলৈ খেলি জয়লাভ কৰিছিলে। আপোনালোকে গম পাইছে, আৰু যদি জনা নাই মই আপোনালোকক জনাই দিছোঁ। এই মহটোৱে আহতগুৰি খেলপথাৰত 14 মিনিটকৈ যুঁজি প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিলে। আৰু যুঁজৰ পিছত মই ইয়াৰ ভিডিঅ' বনোৱা নাছিলোঁ, গতিকে এই তথ্যকণ আপোনালোকক আগতীয়াকৈ মই জনাই লৈছোঁ। এতিয়া জানিব চেষ্টা কৰিম মহটো কোন জেগালৈ আনিছে। গতিকে প্ৰথমে জনাওঁ যে মহটো আনিছে ৰন্থলী ৰজাভেটিলৈ, আৰু আনিছে ৰাজু বৰাই। তেখেতে বহুতৰ মহ আগতে লৈ আহিছিলে নিজৰ পইচা খৰচ কৰি, যিটো ভাড়া বুলি কোৱা হয়। তেখেতে আনি যুঁজাইছিলে। তেখেতৰ বহুত চখ আছে মহৰ প্ৰতি, গতিকে তেখেতে অৱশেষত গৈ নিজে এটা খুব সুন্দৰ মহ লৈ আহিলে ৰাইজক ভাল খেল দেখাম বুলি। গতিকে এই মহটোতো আপোনালোকে জানেই, বহুত ভাল ভাল খেল খেলি ৰাইজৰ এইবাৰ বহুত ভাল খেলি ৰাইজৰ মন জয় কৰিছে। আৰু চৰত থাকোঁতে চিডিৱালা আছিলে, তেখেতৰ তাতো বহুত ভাল খেল খেলি আহিছিলে। গতিকে এতিয়া আপোনালোকে ৰাজুৰ তাতে দেখিব, আৰু ইয়াৰ শেষৰ যিমানখিনি খেল হয় তেখেতৰ হাততে দেখিব। তেখেত যিহেতু নতুন মালিক হ'ব ওলাইছে, সমূহ মহযুঁজ প্ৰেমী ৰাইজে আশীৰ্বাদ কৰক যাতে তেখেতে মহটো নিজৰ মনত যি আশা লৈ পুহিছে তাৰ বাবে সক্ষম হ'বলৈ। আৰু এতিয়া আপোনালোকে মহটো কি সুন্দৰ হয় আপোনালোকে চাওক, আৰু মহটো কেনে লাগিছে জনাব বুলি কমেণ্ট বক্সত মই আশা কৰিছোঁ। আৰু নিশ্চয় তেখেতকো আশীৰ্বাদ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু মহটো খুবেই সুন্দৰ মহ হয়, খুব সজা মহ হয়, খুব ঠাণ্ডা মহ হয়, একদম মানে কোনো অশান্তি বা আপত্তি নাই মহটোৰ। আপোনালোকে সুন্দৰকৈ লৈ ফুৰিব পাৰিব। আৰু মহটো আজি যিহেতু আনি পাইছেহে, আনি কৰি ঘৰত পূজা পাতল কৰি তাক সুন্দৰকৈ এতিয়া পথাৰলৈ নিজৰ ঘৰৰ চোতালৰ ফিল্ডখনৰ ওচৰলৈ লৈ আহিছে। তেখেতক অকণমান দেখাই দিছে নিজৰ ঘৰৰ ওচৰত, যিহেতু চা চিনাকি হ'ব লাগিব। আৰু আজিৰ পৰা সি ইয়াতেই ঘূৰিব অকণমান, যিহেতু ঘাঁহ পানী খাই গৈ হোৱাৰ পিছত। গতিকে ভাল লাগিলে, নতুন মহ নতুন মালিক, গতিকে ভাল লাগিছে। মোৰ ফালৰ পৰাও বহুত বহুত শুভেচ্ছা থাকিলে ৰাজুলৈ। তুমি যাতে আগুৱাই যোৱা তাৰ বাবে ময়ো তোমাক মোৰ ফালৰ পৰা জনালোঁ, আৰু আমাৰ মহযুঁজ প্ৰেমী ৰাইজেও তেনেকৈ তাক আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। আৰু ভিডিঅ'টো এইকণ আপোনালোকে চাওক, মই আৰু ভইচ অভাৰহে কৰি দিছোঁ ভিডিঅ'টো, সি মোলৈ পঠাই দিছে। গতিকে তাকো ধন্যবাদ জনালোঁ। আপোনালোকক এবাৰ জনাবৰ কাৰণে মই ভিডিঅ'টো খুজিলোঁ। মহটো মোচনটো আপোনালোকে দেখা পাইছে, গতিকে মহটোক আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো মোৰ ফালৰ পৰা চাই কেনে পালে জনাবলৈ নাপাহৰিব। মই একদম ভাল লাগিছে মোৰ মনটো, যিহেতু সি আজি নতুনকৈ মহ লৈ আহিছে। গতিকে তাৰ মোৰ ফালৰ পৰা যথেষ্টখিনি মৰম থাকিলে তাৰলৈ। আৰু মহটো মোচন শিঙা মাটিত ধৰি গছ গছাই আছে। যিটোলৈ ফোন মাৰি আছে, ৰিচিভ কৰিলে ভিডিঅ'টো কাট খাই যাব 2 মিনিট হ'লে।
দে